এটা পথৰ বিৰুদ্ধে সৰব আশা। পথ নে পুখুৰী ধৰিবই নোৱাৰি। ওদালগুৰিৰ তামোলপুৰ পথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। পথটোৰ বিশেষকৈ ডিমাকুচি গধূলি আৰু গিঠিবাৰীত সৃষ্টি হৈছে বৃহৎ গাঁত। মৃত্যুদূতত পৰিণত এতিয়া ওদালগুৰি তামোলপুৰ পথ। পথটোৰে দিনে নিশাই আহ যাহ কৰে হাজাৰ বিজাৰ যান বাহন। অতি গুৰুত্বপূৰ্ণ পথটোৰে নিতৌ চলে গধুৰ যান বাহন। বিশেষকৈ পথটোৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে জমৰ যাতনা ভোগ কৰি আহিছে। বিশেষকৈ পথটোৰে নিতৌ চলে অভাৰলোডিং ডাম্পাৰ ট্ৰেক্টৰ। বহু সময়ত জনসাধাৰণে পথটোত পৰি আহত নিহত হ'বলগীয়া হৈছে। আৰু বিভিন্ন ধৰণৰ দুৰ্ঘটনা আমি দেখিবলৈ পাই আছোঁ। কিন্তু এই ৰাস্তাখনত না ষ্ট্ৰীট লাইট আছে, না একো সা সুবিধা, মানে যি চৰকাৰীভাৱে সুবিধা পাব লাগিছিল এই ৰাইজে, কিন্তু পোৱা নাই আজিলৈকে। তামোলপুৰ যি আমাৰ হাৰ্ড ৰাস্তা কোকৰাঝাৰ, আমাৰ যিটো কোকৰাঝাৰ ৰঙিয়া গুৱাহাটী, এই পথেৰে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত ওদালগুৰিবাসী যি যাতায়াতৰ মানে ব্যৱস্থা আছে, এই ৰাস্তাত যি মানে আমাৰ যি যেনেকুৱা ধৰণৰ মানে গাড়ী ডাম্পাৰে যি ধৰণৰ উৎপাত কৰি আজি ৰাস্তাত যেনেকুৱা মানে আমাৰ যি নষ্ট কৰিছে, তো আপোনালোকে ওলাই আহিছে, আপোনালোককো ধন্যবাদ দিছোঁ। কাৰণ আমি চৰকাৰক দিনক দিনে চাই আহিছোঁ যে ইলেকশ্যন পাৰ হ'ল, আমাৰ বিধানসভা পাৰ হ'ল, BTC পৰিষদীয় পাৰ হ'ল, মন্ত্ৰী আহিছে, MLA আহিছে, কেন্দ্ৰীয় মন্ত্ৰী আহিছে এই পথেৰে, কিন্তু পথ যে আজি এনেকুৱা দুৰৱস্থাত আছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তো আমি আহ্বান কৰি আছোঁ, চৰকাৰক অনুৰোধ কৰি আছোঁ যে অতি সোনকালে এই ৰাস্তাৰ যদি মানে ব্যৱস্থা মেৰামতি হওক বা পুনৰ নিৰ্মাণৰ ব্যৱস্থা যদি নলয়, তেতিয়াহ'লে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপত আমি পথত আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। বহুত প্ৰব্লেম আমাৰ ই ৰিক্সাৰ কাৰণে, কেতিয়াবা পেচেণ্ট লৈ কিনে পাল্টিয়ে যায়। কি আহ্বান জনাব আপুনি চৰকাৰক? চৰকাৰে এই ৰাস্তাটো ভাল কৰি দিলে ভাল আছে। প্ৰব্লেমটো মানে আমাৰ এই ৰিক্সাখন চলাওঁতে বহুত কষ্ট পায় আৰু এইটো হৈয়ে আছে কষ্ট। বেমাৰী নিলেতো কি ক'ম আৰু, ৰাস্তাৰ কাৰণে বহুত অসুবিধা পায় আৰু পেচেঞ্জাৰো। কেতিয়াবা কাৰোবাৰ পাল্টিয়ে যায় গাড়ী এই ৰিক্সাখন। চৰকাৰক এইটোৱে আমাৰ ৰাস্তাটো ঠিক কৰি দিলে ভাল আছে। ব্যুৰো ৰিপৰ্ট, A News 24/7।